এতে তোমাৰ যেতিয়া কপাৰে অক্সিজেনৰ লগত ৰিয়াকশন কৰে তেতিয়া তোমাৰ কি উৎপন্ন হয় কপাৰ অক্সাইড উৎপন্ন হয় আৰু এই যেটো কপাৰ অক্সাইড আছে এটো কিন্তু মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এটো পৰীক্ষাত আহে ঠিক আছে এই কপাৰ অক্সাইডৰ যেটো বৰণ হয় সেটো তোমাৰ কি হয় ব্ল্যাক হয় অৰ্থাৎ কলা বৰণৰ হয় আৰু কপাৰে সেই কাৰণে কপাৰৰ যিবোৰ বস্তু আছে সেবোৰ আমি বাহিৰত থৈ দিব নালাগে কাৰণ যেতিয়া তোমাৰ অক্সিজেনৰ ডাইৰেক্টলি কন্টাক্টত আহিব বা ওয়াটাৰৰ ডাইৰেক্টলি কন্টাক্টত আহিব তেতিয়া হেতু তোমাৰ কি হৈ যাব ব্ল্যাক হৈ যাব কলা হৈ যাব আৰু তাৰ পিছত চাবা যেতিয়া তুমি কপাৰ অক্সাইডক তুমি কি কৰিবা আকৌ হিট কৰিবা তেতিয়া তোমাৰ কি পাবা কপাৰ আৰু অক্সিজেন তুমি কি পাবা আকৌ পাবা মানে কপাৰটো তোমাৰ ইয়াৰ পৰা কি হৈ যাব সেপাৰেট হৈ যাব এটো তোমাৰ ৰিভাৰ্সিবল ৰিঅ্যাকশনস হয় আৰু এই কপাৰে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে কপাৰ অক্সাইড ফৰ্মেশন কৰে যিটোৰ বৰণ তোমাৰ কি হয় কলা হয় ব্ল্যাক হয়